মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। বিশ্বৰ সবাতোকৈ বৃহৎ আৰু সজীৱ গণতন্ত্ৰৰ আপোনালোক সকলো নাগৰিকলৈ দেশৰ দ্বি-সপ্ততিতম গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধ্যাৰ এই শুভক্ষণত আন্তৰিক অভিনন্দন। বৈচিত্ৰ্যৰে সমৃদ্ধ আমাৰ দেশত অসংখ্য উৎসৱ পালন কৰা হয়, কিন্তু আমাৰ ৰাষ্ট্ৰীয় উৎসৱক সমগ্ৰ দেশবাসীয়ে দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ হৈ উদযাপন কৰে। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় সমাৰোহকো আমি সম্পূৰ্ণ উৎসাহেৰে পালন কৰি আমাৰ ৰাষ্ট্ৰীয় পতাকা তথা সংবিধানৰ প্ৰতি সন্মান আৰু আস্থা ব্যক্ত কৰোঁ। আজিৰ এই দিনটো দেশে বিদেশে বসবাস কৰা সকলো ভাৰতীয়ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ৭১ বছৰৰ পূৰ্বে আজিৰ এই দিনটোতে আমি ভাৰতবৰ্ষৰ নাগৰিকে আমাৰ অদ্বিতীয় সংবিধানক অংগীকাৰবদ্ধ, অধিনিয়মিত আৰু আত্মোৎসৰ্গিত কৰিছিলোঁ। এই কাৰণে আজি আমাৰ সকলোৰে বাবে সংবিধানত অন্তৰ্নিহিত প্ৰমূল্যবোধক গভীৰভাৱে বিশ্লেষণ কৰাৰ উপযুক্ত সময় আহি পৰিছে। সংবিধানৰ প্ৰস্তাৱসমূহত ৰেখাংকিত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ আমাৰ সকলোৰে বাবে উত্তম আদৰ্শ। আশা কৰা হয় যে কেৱল শাসনৰ বাঘজৰী হাতত থকা সকলেই নহয়, বৰং আমি সকলো নাগৰিকেই এই আদৰ্শসমূহ দৃঢ়তাৰে আৰু নিষ্ঠাৰে পালন কৰিব লাগে। গণতন্ত্ৰৰ বুনিয়াদ গঠন কৰা এই চাৰিটা আদৰ্শক সংবিধানৰ আৰম্ভণিতেই অগ্ৰাধিকাৰ দি ৰখাৰ নিৰ্ণয় আমাৰ বিদ্বান সংবিধান প্ৰণেতাসকলে বহু চিন্তা চৰ্চাৰ মাজেৰে লৈছিল। এই আদৰ্শসমূহে আমাৰ স্বাধীনতা সংগ্ৰামৰো দিশ নিৰ্ণয় কৰিছিল। বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ নিচিনা অসংখ্য মহান জননায়ক তথা চিন্তাবিদে আমাৰ স্বাধীনতা সংগ্ৰামক অনুপ্ৰাণিত কৰিছিল। মাতৃভূমিৰ স্বৰ্ণীল ভৱিষ্যতৰ বাবে তেওঁলোকৰ পৰিকল্পনা হয়তোবা পৃথক পৃথক আছিল, কিন্তু ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্ৰমূল্যসমূহে তেওঁলোকৰ সপোনক একেডাল সূতাৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল। মই ভাবোঁ আমি সকলো নাগৰিকে অতীতলৈ দৃষ্টি নিক্ষেপ কৰি জানিবলৈ প্ৰয়াস কৰিব লাগে যে এই মূল্যবোধ আমাৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ বাবে কিয় আদৰ্শ হৈ পৰিছিল। ইয়াৰ উত্তৰ স্পষ্ট। অনাদি কালৰে পৰা এই ভূমি আৰু ইয়াৰ সভ্যতাই এই জীৱন মূল্যবোধৰ ভেটি ৰচনা কৰিছিল। ন্যায়, স্বাধীনতা, সমতা আৰু পৰস্পৰৰ ভাতৃসুলভ মনোভাৱ আমাৰ জীৱনবোধৰ শাশ্বত সিদ্ধান্তৰ ফলশ্ৰুতি। ইয়াৰ অৱধাৰিত প্ৰবাহ আমাৰ সভ্যতাৰ আৰম্ভণিৰে পৰাই আমাৰ সকলোৰে জীৱনক সমৃদ্ধ কৰি আহিছে। প্ৰতিটো নতুন প্ৰজন্মৰ এয়া দায়িত্ব হোৱা উচিত যে সময়ৰ সৈতে খাপ খুৱাই এই প্ৰমূল্যসমূহৰ সাৰ্থকতা যাতে নিশ্চিত কৰা হয়। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে এই দায়িত্ব নিজৰ সময়ত খুব দক্ষতাৰে পালন কৰিছিল। আজিৰ এই সময়ৰ পৰিপ্ৰেক্ষিতত আমিও এই প্ৰমূল্যসমূহক সাৰ্থক আৰু উপযোগী কৰি তুলিব পাৰিব লাগিব। এই আদৰ্শসমূহে আলোকিত কৰা পথেৰে আমাৰ প্ৰগতিৰ যাত্ৰা অৱধাৰিতভাৱে আগুৱাই নিব লাগিব। আমাৰ দেশৰ এই বিশাল জনসাধাৰণক খাদ্য সামগ্ৰী তথা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলা আমাৰ কৃষক ভাই ভনীসকলক সমগ্ৰ দেশবাসীয়ে সহৃদয়ে অভিনন্দন জনাইছে। প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতি, অনেক প্ৰত্যাহ্বান আৰু কৰোনাৰ সংকট সত্ত্বেও আমাৰ কৃষিজীৱী ভাই ভনীসকলে কৃষি উৎপাদনৰ গতি মন্থৰ হ'বলৈ দিয়া নাই। এই কৃতজ্ঞ দেশ অন্নদাতা কৃষকসকলৰ কল্যাণৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ। যি ধৰণেৰে আমাৰ পৰিশ্ৰমী কৃষকসকলে দেশৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাত সফল হৈছে, তেনেধৰণেৰে আমাৰ সেনাবাহিনীৰ সাহসী জোৱানসকলে কঠিনতম পৰিৱেশতো দেশৰ সীমান্ত সুৰক্ষিত কৰিছে। লাডাখত অৱস্থিত চিয়াচিন আৰু গলৱান উপত্যকাৰ -50ৰ পৰা 60 ডিগ্ৰী চেণ্টিগ্ৰেডৰো তলৰ হিমশীতল তাপমাত্ৰাত, উৎকট গৰমত, ভূমি, আকাশ আৰু বিশাল সমুদ্ৰ তীৰত সকলোতে আমাৰ বীৰ সেনানীয়ে ভাৰত ভূমিৰ সুৰক্ষাৰ দায়িত্ব প্ৰতি মুহূৰ্ততে পালন কৰি আহিছে। আমাৰ সৈনিকসকলৰ শৌৰ্য, দেশপ্ৰেম আৰু আত্মত্যাগত আমি সমগ্ৰ দেশবাসী গৌৰৱান্বিত। খাদ্য সুৰক্ষা
সৈন্য সুৰক্ষা, প্ৰাকৃতিক কিম্বা মানৱসৃষ্ট সংকট তথা ৰোগৰ প্ৰাদুৰ্ভাৱৰ সংকটৰ লগতে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলে নিজৰ ভূমিকাৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰয়াসক শক্তি প্ৰদান কৰি আহিছে। বিশাল মহাকাশৰ পৰা কৃষিভূমিলৈকে, শিক্ষা প্ৰতিষ্ঠানৰ পৰা চিকিৎসালয়লৈকে বিজ্ঞানী সম্প্ৰদায়ে আমাৰ জীৱন আৰু কাৰ্যপ্ৰণালীক উন্নততৰ কৰি তুলিছে। দিনে নিশাই পৰিশ্ৰম কৰি কৰোনা ভাইৰাছক ডিকোড কৰি তথা বহু কম সময়ৰ ভিতৰতে প্ৰতিষেধক প্ৰস্তুত কৰি আমাৰ বিজ্ঞানীসকলে সমগ্ৰ মানৱজাতিৰ কল্যাণৰ হকে এক নতুন ইতিহাস ৰচনা কৰিছে। দেশত এই মহামাৰীক নিয়ন্ত্ৰণ কৰা কাৰ্য তথা উন্নয়নশীল দেশসমূহৰ তুলনাত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা কম কৰি ৰখা কাৰ্যত আমাৰ বিজ্ঞানীসকলে চিকিৎসক, প্ৰশাসন আৰু আন লোকৰ সৈতে মিলি অমূল্য আৰু অসাধাৰণ প্ৰতিভা আৰু দক্ষতাৰ চানেকি দাঙি ধৰিছে। এইদৰে আমাৰ সকলো কৃষক, সৈনিক আৰু বিজ্ঞানীসকল বিশেষ ধন্যবাদৰ পাত্ৰ হৈ পৰিছে আৰু আমাৰ কৃতজ্ঞ ৰাষ্ট্ৰই গণৰাজ্য দিৱসৰ এই শুভ ক্ষণত এওঁলোক সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰিয় দেশবাসী, যোৱা বছৰ যেতিয়া সমগ্ৰ মানৱজাতিয়ে এই ভয়াৱহ মহামাৰীৰ আগ্ৰাসনত ককবকাই থাকিবলগীয়া হৈছিল, সেই সময়ছোৱাত মই ভাৰতীয় সংবিধানৰ মূল তত্ত্বক লৈ চিন্তন কৰিছিলোঁ। মোৰ বিশ্বাস হৈছিল যে ভাতৃত্ববোধ সম্বলিত আমাৰ সাংবিধানিক আদৰ্শৰ বলতহে এই সংকটৰ সৈতে ভালদৰে মোকাবিলা কৰিব পৰা যাব। কৰোনা ভাইৰাছৰূপী শত্ৰুৰ সন্মুখত দেশবাসীয়ে এটা পৰিয়ালৰ দৰে মাৰ বান্ধি থিয় দিলে। অনুকৰণীয় ত্যাগ, সেৱা তথা আত্মবলিদানৰ নিদৰ্শনেৰে পৰস্পৰে পৰস্পৰক সুৰক্ষা প্ৰদান কৰিলে। মই এইখিনিতে সেই ডাক্তৰ, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত প্ৰশাসনৰ সকলো লোক তথা চাফাই কৰ্মীসকলৰ কথা উল্লেখ কৰিব খুজিছোঁ, যিসকলে নিজৰ জীৱনক তুচ্ছ কৰি পীড়িতসকলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। বহুতেতো নিজৰ জীৱনকে বিসৰ্জন দিবলগীয়াত পৰিল। লগতে এই মহামাৰীয়ে দেশৰ প্ৰায় ১.৫ লাখ লোককো গ্ৰাস কৰিলে। এইসকল লোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জনাইছোঁ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া সমুখৰ শাৰীৰ যোদ্ধাৰূপী অন্যান্যসকলৰ লগতে আমাৰ সাধাৰণ নাগৰিকসকলেও অসাধাৰণ বৰঙণি যোগাইছে। ভৱিষ্যত প্ৰজন্মই যেতিয়া এই সময়ছোৱাৰ ইতিহাসত ঘটা অতুলনীয় শ্ৰম আৰু ত্যাগৰ কথা জানিব পাৰিব, আপোনালোকৰ সাহস, ধৈৰ্য আৰু দক্ষতাৰ বিষয়ে অৱগত হ'ব, তেতিয়া আপোনালোকৰ প্ৰতি শ্ৰদ্ধাত তেওঁলোক নতমস্তক হৈ পৰিব। ভাৰতৰ ঘন জনবসতি, সাংস্কৃতিক পৰম্পৰাসমূহৰ বিবিধতা আৰু প্ৰাকৃতিক তথা ভৌগোলিক অসুবিধাবোৰৰ বাবে কৰোনাৰ পৰা বাচি থকাৰ উপায় উলিওৱাটো আমাৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছিল। তথাপি এই ভাইৰাছক নিয়ন্ত্ৰণ কৰাত আমি বহু পৰিমাণে সফল হৈছোঁ। এই বিপদ সত্ত্বেও বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। এই মহামাৰীৰ ফলত শিশু আৰু যুৱকসকলৰ শিক্ষা গ্ৰহণত বাধা উপজাৰ উপক্ৰম হৈছিল। কিন্তু আমাৰ শিক্ষক তথা শিক্ষা প্ৰতিষ্ঠানসমূহে নতুন প্ৰযুক্তিৰ প্ৰয়োগেৰে শিক্ষাদান প্ৰক্ৰিয়া একেৰাহে চলি থকাটো নিশ্চিত কৰিলে। বিহাৰৰ দৰে ঘন জনবসতিপূৰ্ণ ৰাজ্য আৰু জম্মু কাশ্মীৰ আৰু লাডাখৰ দৰে দুৰ্গম অঞ্চলত নিৰপেক্ষ আৰু মুক্ত নিৰ্বাচন সম্পন্ন কৰাটো আমাৰ প্ৰজাতন্ত্ৰ আৰু নিৰ্বাচন আয়োগৰ এক বৃহৎ সাফল্য। প্ৰযুক্তিৰ সহায়ত ন্যায়পালিকায়ো ন্যায় প্ৰদান অব্যাহত ৰাখে। এনে সাফল্যৰ তালিকা দীঘলীয়া। আৰ্থিক কাম-কাজ আৰম্ভ কৰাৰ উদ্দেশ্যে আনলকিং প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে সাৱধানে আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়া সফল হৈছে আৰু অৰ্থব্যৱস্থা সুস্থিৰ হৈ উঠিছে। বস্তু আৰু সেৱাকৰ সংগ্ৰহৰ অভিলেখ সৃষ্টিকাৰী বৃদ্ধি আৰু বিদেশী পুঁজি বিনিয়োগৰ বাবে গ্ৰহণ কৰা আকৰ্ষণীয় ব্যৱস্থাবোৰে ভাৰতৰ অৰ্থব্যৱস্থা সুস্থিৰ হৈ উঠাৰ ইংগিতেই বহন কৰে। চৰকাৰে মজলীয়া আৰু লঘু উদ্যোগক উৎসাহ প্ৰদান কৰিছে। সহজভাৱে ঋণদানৰ জৰিয়তে নতুন উদ্যোগক উদগনি যোগাইছে আৰু ব্যৱসায়ত উদ্ভাৱন বৃদ্ধিৰ বাবেও বহু পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ প্ৰিয় দেশবাসী, বিগত বৰ্ষৰ বিৰূপ পৰিস্থিতিয়ে আমাৰ আটাইৰে হৃদয়ত বিদ্যমান সংস্কাৰক পুনৰুজ্জীৱিত কৰিলে।
প্ৰয়োজন অনুসৰি আমাৰ দেশবাসীয়ে সাধ্যানুসাৰে নিজতকৈ আনৰ হিত সাধনত গুৰুত্ব দিলে। মানৱ জাতিৰ প্ৰতি সহানুভূতি, সেৱা আৰু বন্ধুত্বৰ এই ভাৱনাই আমাক হাজাৰ হাজাৰ বছৰ ধৰি একত্ৰিত কৰি ৰাখিছে। আমি ভাৰতীয়সকল মানৱতাৰ বাবে জীয়াই থাকোঁ আৰু মানৱতাৰ বাবেই মৃত্যুবৰণ কৰোঁ। এই ভাৰতীয় আদৰ্শকে মহান কবি মৈথিলীচৰণ গুপ্তই শব্দৰে প্ৰকাশ কৰিছে এনেদৰে: এই উদাৰতাৰে সদা হয় গুণগান, এই উদাৰতাকে সবে কৰে পূজন, অখণ্ড আত্মভাৱে অসীম বিশ্বজোৰে, প্ৰকৃত মানৱ তেৱেঁই যি মানৱৰ বাবে মৰে। মোৰ বিশ্বাস, মানৱৰ প্ৰতি প্ৰেম আৰু বলিদানৰ ভাৱনাই আমাৰ দেশক উন্নতিৰ শিখৰলৈ লৈ যাব। মোৰ বিচাৰত ২০২০ আছিল আমাক শিক্ষাদান কৰা বৰ্ষ। যোৱা বছৰত প্ৰকৃতিয়ে অতি কম সময়তে নিজৰ স্বচ্ছ নিৰ্মল ৰূপ উভতাই পাইছিল। প্ৰকৃতিয়ে ইয়াৰ দ্বাৰা আমাক এই বাৰ্তা প্ৰদান কৰিলে যে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াস বৃহৎ প্ৰয়াসৰ পৰিপূৰক হ'ব পাৰে। মোৰ বিশ্বাস, এনে মহামাৰীৰ আশংকা দূৰ কৰিবৰ বাবে ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাটোক বিশ্বস্তৰত প্ৰাথমিকতা প্ৰদান কৰা হ'ব। প্ৰিয় দেশবাসী, সমস্যাক সুযোগলৈ সলনি কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিলে। আত্মনিৰ্ভৰ এক ভাৰতবৰ্ষৰ সৃষ্টিৰ এই প্ৰয়াসত ইন্ধন যোগাইছে আমাৰ উজ্জীৱিত গণতন্ত্ৰই, আমাৰ কৰ্মঠ আৰু প্ৰতিভাৱান দেশবাসীয়ে, বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে। আমাৰ দেশবাসীৰ বস্তু আৰু সেৱাৰ চাহিদা পূৰণৰ বাবে কৰা প্ৰযুক্তি কৌশলেও ইয়াত অৰিহণা যোগাইছে। এই অভিযানৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক গুৰুত্ব প্ৰদান আৰু নতুন উদ্যোগ স্থাপনৰ সুচল পৰিৱেশ সৃষ্টিৰ দ্বাৰা আৰ্থিক বিকাশ আৰু নিয়োগ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানে এক জন আন্দোলনৰ ৰূপ লৈছে। ২০২২ চনত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত এক নতুন ভাৰত নিৰ্মাণৰ যি প্ৰচেষ্টা আমি লৈছোঁ, তাতো এই অভিযানে সহায় কৰিব। সকলো পৰিয়ালক প্ৰাথমিক সুবিধা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকৰ আয় দুগুণ কৰালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হ'বলৈ আমি আগবাঢ়িছোঁ। নতুন ভাৰত নিৰ্মাণৰ বাবে আমি শিক্ষা, স্বাস্থ্য, পৌষ্টিক আহাৰ, পিছপৰা বৰ্গৰ উন্নয়ন আৰু মহিলাৰ কল্যাণৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ হওক। বিষম পৰিস্থিতিয়ে আমাক শিক্ষা দিয়ে আৰু শক্তি তথা আত্মবিশ্বাস বঢ়ায়। এই আত্মবিশ্বাসেৰে ভাৰতবৰ্ষই কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আৰ্থিক ব্যৱস্থাৰ পৰিপূৰক ৰূপে কৃষি আৰু শ্ৰমৰ ক্ষেত্ৰত নতুন আইন সৃষ্টি কৰা হৈছে। আৰম্ভণিতে এই সংস্কাৰসমূহৰ ক্ষেত্ৰত সন্দেহ উপজিব পাৰে, কিন্তু কৃষকৰ উন্নতিৰ বাবে চৰকাৰ যে সমৰ্পিত, এই কথাত কোনো সন্দেহ নাই। শিক্ষাৰ ক্ষেত্ৰতো ব্যাপক সংস্কাৰ সাধন কৰা হৈছে। ২০২০ চনত ঘোষিত ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰযুক্তিৰ লগতে পৰম্পৰাটো গুৰুত্ব প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতক জ্ঞান কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই শিক্ষানীতি আধাৰশিলা স্বৰূপ হ'ব। নতুন শিক্ষা প্ৰণালীয়ে বিদ্যাৰ্থীৰ আন্তৰিক প্ৰতিভাৰ বিকাশ কৰিব আৰু তেওঁলোকক জীৱনত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাত সহায় কৰিব। সকলো ক্ষেত্ৰতে সংকল্প আৰু সহৃদয়তাৰে আগবঢ়াৰ বাবে আমি সুফলাফল লাভ কৰিছোঁ হওক। কৰোনাৰ প্ৰায় বছৰজোৰা অপ্ৰত্যাশিত অগ্নি পৰীক্ষা স্বত্তেও আমাৰ দেশ ভাৰতবৰ্ষই হতাশ হোৱাৰ পৰিৱৰ্তে আত্মবিশ্বাসেৰে বলীয়ান হৈ প্ৰত্যাৱৰ্তন কৰিছে। আমাৰ দেশত কিছু সময়ৰ বাবেহে অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিছিল। আমাৰ অৰ্থব্যৱস্থা এতিয়া পুনৰ গতিশীল হ'বলৈ লৈছে। কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মনিৰ্ভৰ ভাৰতে নিজৰ প্ৰতিষেধক নিজেই তৈয়াৰ কৰি লৈছে। এতিয়া বিশাল পৰিসৰত চলি থকা টীকাকৰণ অভিযান ইতিহাসৰ এক বৃহৎ প্ৰকল্প। এই প্ৰকল্প সফল কাম কৰি তুলিবলৈ প্ৰশাসন আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকসকল তৎপৰতাৰে কাৰ্যৰত হৈ আছে। মই দেশবাসীক অনুৰোধ জনাইছোঁ, আপোনাসবে নীতি নিৰ্দেশাৱলী অনুসাৰে নিজৰ স্বাস্থ্যৰ হিতৰ বাবে প্ৰতিষেধকৰূপী এই সঞ্জীৱনীৰ সুবিধা যাতে গ্ৰহণ কৰে। সুস্বাস্থ্যইহে আপোনাৰ প্ৰগতিৰ পথ
সুনিশ্চিত কৰি তুলিব। স্বৰূপাৰ্থতেই ভাৰতক আজি ফাৰ্মাচী অৱ দ্য ৱৰ্ল্ড ৰূপে অভিহিত কৰা হৈছে, কিয়নো আমি অনেক দেশৰ জনগণৰ দুখ যন্ত্ৰণা লাঘৱ কৰিবলৈ তথা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ ঔষধৰ লগতে স্বাস্থ্যসেৱাৰ অন্যান্য উপকৰণসমূহ বিশ্বৰ বিভিন্ন দেশলৈ যোগান ধৰিছোঁ। বৰ্তমান বিভিন্ন দেশলৈ আমি প্ৰতিষেধকৰো যোগান ধৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, বিগত বৰ্ষটোত বিভিন্ন বিষয়ত আমি ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। দেশৰ সীমাত আগ্ৰাসনবাদী কাৰ্যকলাপৰ আমি মুখামুখি হ'ব লগা হ'ল। আমাৰ দেশৰ বীৰ সৈনিকসকলে সেই প্ৰচেষ্টা প্ৰতিহত কৰিলে। এয়া কৰিবলৈ যাওঁতে আমাৰ ২০,০০০ বীৰ সেনানীয়ে প্ৰাণাহুতি দিব লগা হ'ল। সমগ্ৰ দেশবাসী সেই অমৰ সৈনিকসকলৰ প্ৰতি চিৰকৃতজ্ঞ। আমি সদায়ে শান্তিৰক্ষাৰ প্ৰতিজ্ঞাত অটল হৈ আছোঁ। তৎসত্ত্বেও আমাৰ বায়ুসেনা, স্থলসেনা আৰু নৌসেনা আমাৰ সুৰক্ষাৰ বিৰুদ্ধে সংঘটিত যিকোনো দুঃসাহসক প্ৰতিহত কৰিবলৈ সদা সতৰ্ক হৈ আছে। সকলো পৰিস্থিতিতে ৰাষ্ট্ৰৰ হিত ৰক্ষাৰ বাবে আমি সক্ষম। ভাৰতৰ সুদৃঢ় আৰু সিদ্ধান্ত গ্ৰহণকাৰী ভূমিকাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় ভালদৰেই অৱগত। প্ৰগতিৰ পথেৰে ধাৱমান হৈ ভাৰতে বিশ্ব সম্প্ৰদায়ৰ মাজত নিজৰ এক সুদৃঢ় স্থান সুনিশ্চিত কৰিছে। বিগত কেইটামান বৰ্ষত বিশ্বত ব্যাপকভাৱে ভাৰতৰ প্ৰভাৱ বিস্তৃত হৈছে আৰু বিশ্বৰো বহুতেই নিজকে ইয়াত চামিল কৰিছে। নিৰাপত্তা পৰিষদত অসাধাৰণ সমৰ্থনেৰে সৈতে নিজৰ অস্থায়ী সদস্যপদ লাভ কৰা কথাটোৱে ভাৰতৰ ক্ৰমবৰ্ধমান এই প্ৰভাৱৰ কথাকে প্ৰতীয়মান কৰে। বিশ্বস্তৰৰ ৰাজনৈতিক নেতাৰ সৈতে আমাৰ সম্বন্ধৰ গভীৰতা বহুগুণে বিশাল। সজীৱ আৰু সক্ষম গণতন্ত্ৰৰ বলত ভাৰতে এক বিশ্বস্ত আৰু দায়িত্বশীল ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে। এই সন্দৰ্ভত ইয়াকে ক'ব খোজো যে আমাৰ সংবিধানত নিহিত হৈ থকা আদৰ্শৰাজি আমি যেন প্ৰয়োজনীয় সূত্ৰ মনত ৰখাৰ দৰে সৰ্বদা মনত ৰাখোঁ। এটা কথা মই আগেয়েও কৈছোঁ আৰু আজি দোহাৰিব খুজিছোঁ যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শৰ কথা আমি যেন মন্থন কৰোঁ, আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লওঁ। সমাজৰ যিকোনো এজন সদস্য যাতে দুখী আৰু অভাৱগ্ৰস্ত হৈ নাথাকে, সেই বিষয়ে আমি যথাসম্ভৱ সচেষ্ট হৈ থাকিব লাগে। আমাৰ গণতন্ত্ৰৰ মহান যজ্ঞৰ বীজ মন্ত্ৰই হ'ল সমতা। সামাজিক সমতাৰ আদৰ্শই প্ৰত্যেকগৰাকী ব্যক্তিৰ গৌৰৱ সুনিশ্চিত কৰে, য'ত সন্নিৱিষ্ট হৈ আছে আমাৰ গাঁওবাসী, মহিলা, অনুসূচিত জাতি জনজাতি সমন্বিতে আপেক্ষিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক, দিব্যাংগসকল আৰু বয়োবৃদ্ধসকল সকলো। আৰ্থিক সমতাৰ আদৰ্শ হ'ল সকলোৰে বাবে সমান সুবিধা আৰু অনগ্ৰসৰ লোকৰ বাবে সহায় সহযোগ সুনিশ্চিত কৰিবলৈ আমাৰ সাংবিধানিক দায়িত্ব স্পষ্ট ৰূপত তুলি ধৰা। সহানুভূতিৰ ভাৱনা পৰোপকাৰী কাৰ্যৰ দ্বাৰা আৰু অধিক শক্তিশালী হয়। পৰস্পৰৰ মাজৰ ভাতৃত্ববোধৰ নৈতিক আদৰ্শইহে আমাৰ পথ প্ৰদৰ্শক ৰূপে আমাৰ ভৱিষ্যতৰ সামূহিক যাত্ৰাৰ পথ প্ৰশস্ত কৰি তুলিব। সদায়ে আমাৰ যাত্ৰা সাংবিধানিক নৈতিকতাৰ পথেৰে হোৱা উচিত আৰু সংবিধানৰ খচৰা প্ৰস্তুত কৰা সময়ত 1948 চনৰ 4 নৱেম্বৰ তাৰিখে অনুষ্ঠিত এখন সংবিধান সভাত ডক্টৰ ভীমৰাও আম্বেদকাৰে ভাষণ প্ৰসংগত এই কথাৰেই উল্লেখ কৰিছিল। তেখেতে স্পষ্ট ৰূপত কৈছিল, সাংবিধানিক নৈতিকতাৰ অৰ্থ হ'ল সংবিধানত নিহিত প্ৰমূল্যসমূহ সৰ্বোপৰি পালন কৰা। মোৰ প্ৰিয় দেশবাসী, গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ এই উৎসৱ উদযাপনৰ মুহূৰ্তত বিদেশত থকা আমাৰ ভাতৃভগ্নীসকলৰ কথাও মোৰ মনলৈ আহিছে। প্ৰবাসী ভাৰতীয়সকল আমাৰ দেশৰ গৌৰৱ। বিভিন্ন দেশত থকা ভাৰতীয়সকলে নানা দিশত সফলতা অৰ্জন কৰিছে। সেইসকলৰে কিছু সংখ্যকে ৰাজনৈতিক নেতৃত্বৰ সৰ্বোচ্চ স্তৰ লাভ কৰিছে। বহুতেই আকৌ বিজ্ঞান, কলা, শিক্ষা, সমাজসেৱা আৰু বাণিজ্য ক্ষেত্ৰত বহুমূলীয়া বৰঙণি আগবঢ়াইছে। প্ৰবাসী ভাৰতীয়সকল, আপোনাসৱে নিজৰ বৰ্তমানৰ কৰ্মভূমিখনৰো গৌৰৱ বৃদ্ধি কৰিছে। আপোনাসৱৰ পূৰ্বপুৰুষৰ মাতৃভূমি ভাৰতৰ পৰা মই আপোনাসৱক গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বিভাগৰ জোৱানসকলে
আপোন পৰিয়ালৰ পৰা নিলগত থাকি উৎসৱসমূহ উদযাপন কৰে। সেই সকলো সেনানীলৈ মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ সমগ্ৰ দেশবাসীকে গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ। ধন্যবাদ। জয় হিন্দ।